সীমান্তত দেশৰ বীৰ জোৱানসকলে শত্ৰুৰ বিৰুদ্ধে যুঁজি আছে সেয়েহে আমি এতিয়া ফূৰ্তি কৰা উচিত নহয় ৰাজহুৱাকৈ সামাজিক মাধ্যমত মঞ্চ বিহু উদযাপন কাৰ্যসূচী সামৰিবলৈ আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীৰ এই আহ্বান অসমবাসী ৰাইজক যিহেতু বিগত এমাহ ধৰি অসমৰ ৰাইজে অসংখ্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ ৰাজ্যত আনন্দ উৎসাহেৰে আমাৰ প্ৰাণৰো প্ৰাণ বিহুটি উদযাপন কৰি আহিছোঁ সেয়ে এতিয়া ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সামাজিক মাধ্যম ফেচবুকৰ যোগেদি অসমৰ জনতাক 10 মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ মঞ্চ বিহু আৰু বিহু অনুষ্ঠান বাতিল কৰিবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনফালে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বৃহত্তৰ পাথৰকুৰি বহাগী উৎসৱ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিহু সন্মিলন আৰু ৰাজ্যৰ প্ৰতিখন বিহু কমিটিয়ে তেওঁলোকৰ উদ্যোগত আয়োজন হ'ব লগা বিহুখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 15 তাৰিখে এখন বিহু হোৱাৰ কথা আছিলে বিহুখন ইতিমধ্যে বাতিল কৰা হৈছে বিহুৰ বাবে যিখিনি আৰ্থিক অনুদান ৰাইজে আগবঢ়াইছিলে সেই অনুদান আমি সামৰিক বাহিনীলৈ ডিসি মহোদয়ৰ যোগেদি আমি দান কৰিম আৰু দেশৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহব আৰু এটা কথা স্পষ্ট ভাৰতীয় সেনাসকলে যেটো ত্যাগ কৰিছে যিখিনি ত্যাগ কৰিছে ত্যাগক আমি শ্ৰদ্ধা জনাইছো আমি সেৱা জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তা প্ৰেৰণ কৰিছিল আৰু সেই বাৰ্তা আৰু সেই নিৰ্দেশনাক আমি সন্মান জনাই পুৰা বাংলা বসন্ত উৎসৱ যি আমাৰ অহা কাইলৈৰ পৰা আছিলে এটো আমি বাতিল কৰিছো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে অসমৰ অন্যান্য প্ৰান্তৰ লগতে আমিও সেই বিহু উৎসৱভাগী উদযাপনৰ ক্ষেত্ৰত সাময়িকভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে বিহু কমিটিসমূহে অসংখ্য সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে তাৰ মাজতে হাৰ্টথ্ৰব জুবিন গাৰ্গে দেশৰ সৈনিকসকলৰ প্ৰতি সমৰ্থন ৰাজহুৱা কৰিছে শিল্পী নীল আকাশে নিজৰ ফেচবুক পেজত লিখি দিছে দেশতকৈ বিহু অনুষ্ঠানসমূহ কেতিয়াও ডাঙৰ নহয় আচুৰ্য বৰপাত্ৰ বিহু কাশ্যপ আৰু আন বিহু শিল্পীয়ে এই গম্ভীৰ সময়ত তেওঁলোকৰ বিহু অনুষ্ঠান বাতিল হোৱাত কোনো আপত্তি প্ৰকাশ কৰা নাই বৰঞ্চ দেশৰ এই গুৰুত্বপূৰ্ণ সময়ত দেশৰ হকে প্ৰতিটো সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাইছে ৰাজ্যৰ শিল্পী সমাজে ব্যুৰ' ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা